কাইলৈৰ পৰা দেশত দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচন অনুষ্ঠিত হ'ব। সমান্তৰালকৈ ৰাজ্যৰ 5টা লোকসভা সমষ্টি ডিফু, দৰং, ওদালগুৰি, শিলচৰ, হাইলাকান্দি আৰু নগাঁও সংসদীয় সমষ্টিত 26 এপ্ৰিলত অনুষ্ঠিত হ'ব নিৰ্বাচন। অহা 26 এপ্ৰিলত লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ বাবে কাইলৈ পুৱাৰ পৰা আৰম্ভ হ'ব আৰু ইতিমধ্যে দলসমূহ ৰাওনা হৈছে নিজ নিজ কৰ্মস্থানলৈ। কাইলৈ ভোট গ্ৰহণ কেন্দ্ৰলৈ ৰাওনা হ'বলগীয়া মুঠ ভোট গ্ৰহণকাৰী বিষয়া কৰ্মচাৰীৰ সংখ্যা ৫,৪৬৬ গৰাকী। কাইলৈৰ বাবে সুন্দৰকৈ প্ৰস্তুতি আৰম্ভ কৰা হৈছে আৰু মৰিগাঁও জিলা নিৰ্বাচনী বিষয়া সম্পূৰ্ণভাৱে সাজু। যোৱা এমাহ দিন ধৰি আমি আমাৰ যিসকল ভোটগ্ৰহণ কৰিব সেই বিষয়াসকলক আমি প্ৰশিক্ষণ দি আছোঁ। 3টা ৰাউণ্ড তেওঁলোকৰ প্ৰশিক্ষণ হৈছে আৰু বাকী অফিচাৰসকলৰো সেইমতে দিল্লী পৰ্যন্ত গৈছে ট্ৰেইনিং ল'বলৈ। সেইকাৰণে আমি সম্পূৰ্ণভাৱে প্ৰস্তুত। যোৱাকালি ৰাতি আমি গাড়ীবোৰ পঠিয়াইছোঁ, যিসকল দূৰৰ এলেকাৰ মানুহ আছে তেওঁলোকে গৈ ধৰি লওক ৰাতি তেওঁলোকক সেই পুলিচ ষ্টেচনবিলাকত গাড়ীবোৰ আছে। আজি ৰাতিপুৱা 5টা বজাৰ পৰা মানুহ আহিবলৈ আৰম্ভ কৰিছে। 7টা বজাত আমি কাউণ্টাৰ খুলি দিছোঁ। তেওঁলোকে আহি ইয়াত কোনটো পলিং ষ্টেচনৰ প্ৰিজাইডিং অফিচাৰজনে প্ৰথমতে নিজৰ পলিং অফিচাৰ একলগ হৈ মেটেৰিয়েল চেললৈ গৈছে। মেটেৰিয়েল চেলত সুচাৰুৰূপে প্ৰশিক্ষণপ্ৰাপ্ত আমাৰ বিষয়াসকল আছে। তেওঁলোকে যিখিনি সামগ্ৰী তেওঁলোকে লৈ যাব লাগে সেই গোটেই সামগ্ৰীখিনি কালেকশ্যন কৰিছে। কৰি উঠি তেওঁলোকে পুলিচ বিষয়া যোন তেওঁলোকৰ লগত যাব তেওঁলোকৰ লগত যোগাযোগ স্থাপন কৰিছে। সেই যোগাযোগ স্থাপন কৰি তেওঁলোকে খোৱা বোৱা কৰিছে। খোৱা বোৱা কৰাৰ পিছত আমাৰ মানুহে গাইড, আমাৰ তেনেকুৱা স্ক্ৰুটিনি কৰা মানুহ আছে আৰু আমাৰ গাইড আছে। তেওঁলোকক ইতিমধ্যে আপুনি দেখিছে যে এনাউন্সমেণ্টটো কৰি থোৱা হৈছে। 3খন ফিল্ডত, আমাৰ 3টা সমষ্টিৰ 3খন ফিল্ডত গাড়ীবোৰ ৰখা হৈছে। গাড়ীবোৰত নম্বৰ দিয়া হৈছে আৰু সেই নম্বৰ অনুযায়ী তেওঁলোকে নিজৰ নিজৰ গাড়ীত গৈ বহিছে আৰু ইতিমধ্যে আমাৰ গাড়ীবোৰ এই পলিং কেন্দ্ৰবিলাকলৈ আগবাঢ়িবলৈ ধৰিছে। অহা কাইলৈ ৰাতিপুৱা প্ৰথমতে তেওঁলোকে গৈ পেলাই সুচাৰুৰূপে তেওঁলোকে যাতে পৰিচালনা কৰিব পাৰে গোটেইখিনি চাই ল'ব। 560টা স্কুলত 911টা ভোট কেন্দ্ৰ য'ত ভোট গ্ৰহণ কৰা হ'ব, সেই তাত স্কুলৰ প্ৰধান শিক্ষক আৰু শিক্ষা বিভাগৰ লগত একলগ হৈ মৰিগাঁও জিলাত অকল মডেল পলিং ষ্টেচনে নহয়, প্ৰতিটো পলিং ষ্টেচন এটা আদৰ্শ পলিং ষ্টেচন হিচাপে গঢ়িবলৈ চেষ্টা কৰা হৈছে। এখন কমিটি বনোৱা হৈছে। নতুন জেগাটোৰ পৰা পলিং অফিচাৰসকল যাব। তেওঁলোকে গৈ তাত কোনো অসুবিধাৰ সন্মুখীন হ'ব নালাগে। ক'ত থাকিব, খাবলৈ পানী ক'ত পাব, বাথৰুমটোলৈ যাবলৈ হ'লে যদি দামকলটো এগৰাকী মহিলাই ধৰি লওক দামকলটো যদি দূৰত থাকে তেওঁৰ কষ্ট হ'ব পাৰে। সেইখিনি পৰ্যন্ত সেই মানে কথাটোলৈকে চকু দিয়া হৈছে। তাৰ মাজত ভুলটো থাকি যাব পাৰে, মই ঠিকে হ'ব বুলি মই ক'ব নোৱাৰোঁ। কিন্তু আমাৰ পিনৰ পৰা যিখিনি কৰিব লাগে সেইখিনি আমি সম্পূৰ্ণভাৱে প্ৰস্তুত হৈছোঁ আৰু বাকীখিনি ভগৱন্তৰ হাতত তেওঁৰ যদি আশীৰ্বাদ থাকে মই ভাবোঁ যে সুচাৰুৰূপে আমি পৰিচালনা কৰিব পাৰিম আৰু মৰিগাঁও জিলাত খুব সুন্দৰকৈ ভোট গ্ৰহণৰ কাম আগবাঢ়িব। মহিলাৰ দ্বাৰা পৰিচালিত 29টা আৰু এইটো অকল মহিলাৰ দ্বাৰা পৰিচালিতই নহয়, সেইকেইটা আপোনাৰ মডেল পলিং ষ্টেচনো সেই সুন্দৰকৈ ধৰি লওক তাত জাকজমকতা থাকিব, তাত সুন্দৰকৈ ডেক'ৰেশ্যন কৰা থাকিব, বাকী ফেচিলিটিবিলাকো থাকিব। কিন্তু এইষাৰ কথা কৈ মই এইটো ক'ব বিচৰা নাই যে বাকীবোৰ পলিং ষ্টেচনত আমাৰ সেইবোৰ নাথাকিব। বাকী পলিং ষ্টেচনৰ আদৰ্শ পলিং ষ্টেচন হ'ব আৰু প্ৰতিখন স্কুলৰ আপোনাৰ মুৰব্বীসকলে এই দায়িত্ব লৈছে নিজৰ নিজৰ স্কুল যিখিনি ভোট গ্ৰহণ কেন্দ্ৰ হিচাপে আমি বাছি লৈছোঁ সেইবোৰ যাতে সজাই পেলাব পাৰে। আছে যোনখিনি আছে সেইখিনি নিৰ্বাচন আয়োগে যোনখিনি দিছে, আমাৰ ধৰি লওক নিয়মাৱলী এখন দিছে, সেই পইণ্টকেইটাৰ মতে আমি ভালনাৰেবল বা ক্ৰিটিকেল বুলি আমি ইমান তেনেকুৱা স্পৰ্শকাতৰ আমাৰ বিশেষ একো নাই। কিন্তু কিছুমান কেণ্ডিডেটসকলে কৈছে যে এনেকুৱা জেগাত কিবা এটা আশংকা আছে বা তেওঁলোকৰ মনত কিবা তেওঁলোকৰ ভাৱ আছে যে ইয়াত কিবা বিসংগতি হ'ব পাৰে বুলি। তেওঁলোকে কোৱা কথাখিনি সম্পূৰ্ণভাৱে গুৰুত্ব দি তাত প্ৰথম কথা হৈছে ৱেবকাষ্টিং হৈছে। তেনেকুৱাবিলাকত ৱেবকাষ্টিং মানে তাত কেমেৰা লাগি আছে আৰু কেমেৰা মনিটৰিং চলি আছে আমাৰ চেণ্ট্ৰেল ৰুমৰ পৰা। তাৰ মাইক্ৰ' অবজাৰ্ভাৰসকল আছে, মাইক্ৰ' অবজাৰ্ভাৰসকলে তাত সুন্দৰকৈ যাতে কোনো বিসংগতি নহয় সেইখিনি চকু দিছে আৰু তাৰ লগতে পুলিচ বিভাগে সশস্ত্ৰ বাহিনী কিছুমান জেগাত দিছে আৰু তেওঁলোকৰ পেট্ৰলিং সমান্তৰালভাৱে চলি আছে। মানে মৰিগাঁও জিলাত
খুঁটি নাটিখিনি চাই পেলাই গোটেইখিনি প্লেনিং কৰা হৈছে।